ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ মোৰ প্ৰিয় সাহিত্যিক নামৰ ৰচনাখন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰিয় সাহিত্যিক। অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ, জননী জনমভূমি অসমীয়া আইৰ মুখখনি চাই চাই হেঁপাহ নপলোৱা এইগৰাকী সাহিত্যিক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ ১৯ শতিকাত কেইবাখনো গদ্য, সাধুকথা আদি পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰি এগৰাকী উচ্চ পৰ্যায়ৰ সাহিত্যিক, সাহিত্যৰথী ৰূপে পৰিচিত। ১৮৬৪ চনত কাতি মাহৰ পূৰ্ণিমা তিথিত ভূমিষ্ঠা নহয় নক্ষত্ৰ হোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ আছিল দীননাথ বেজবৰুৱা আৰু মাতৃ আছিল থানেশ্বৰী দেৱী। তেওঁৰ পিতা দীননাথ বেজবৰুৱাই নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সপৰিয়ালে যাত্ৰা কৰে আৰু সেইদিনাই নাৱৰ বুকুত তেওঁৰ জন্ম হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ ফালৰ পৰা তেওঁক লক্ষ্মীৰ বৰপুত্ৰ আখ্যা দিয়া হয়। আনহাতে শিক্ষাৰ জীৱনলৈ লক্ষ্য কৰি তেওঁক সৰস্বতী বৰপুত্ৰ বুলি কোৱা হয়। বেজবৰুৱাদেৱে উত্তৰ লখিমপুৰত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। শিৱসাগৰ হাইস্কুলত তেওঁ প্ৰৱেশিকা পৰীক্ষাত পাছ কৰে। ১৮৮৪ চনত প্ৰৱেশিকা পৰীক্ষাত বৃত্তি লাভ কৰি তেওঁ কলিকতাৰ ৰিপন কলেজত পঢ়ে আৰু ১৮৯৪ চনত এছেম্বলি কলেজৰ পৰা BA পৰীক্ষাত উত্তীৰ্ণ হৈ MA আৰু BL পঢ়ে। এজন মেধাৱী ছাত্ৰ হিচাপে তেওঁ সকলোবোৰ পৰীক্ষাত সুনাম অৰ্জন কৰি পাছ কৰিছিল। মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থকাৰ কালতেই বেজবৰুৱাৰ মনলৈ অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষণ আহিছিল। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আদিৰ প্ৰচেষ্টাত কলিকতাত প্ৰতিষ্ঠিত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে জোনাকী কাকত প্ৰকাশ কৰে। জোনাকীৰ বুকুতে সাহিত্য সাধনা আৰম্ভ হয়। বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি। একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। এই উপন্যাসত তেওঁ দেশপ্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বেজবৰুৱাক চুটি গল্পৰ জনক বুলি কোৱা হয়। সুৰভি জোনবিৰি তেওঁৰ চুটি গল্পৰ সংকলন। তেওঁৰ কেইবাখনো নাটক যেনে জয়মতী কুঁৱৰী, বেলিমাৰ আদি নাটক সমূহত অসমীয়া বুৰঞ্জীৰ গৌৰৱময় অধ্যয়নৰ কাহিনী সন্নিৱিষ্ট কৰিছে। শিশুৰ কাৰণে বুঢ়ী আইৰ সাধু সকলোৰে প্ৰিয় পুথি। বেজবৰুৱাই সাধাৰণ কথাকো তেওঁ ৰসাল কৰি তুলিব পাৰিছিল। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। ৰথত উঠি যুদ্ধ কৰা আৰু যুদ্ধ চলোৱা লোকক ৰথী বোলা হয়। বেজবৰুৱাই নিজেই সাহিত্য ৰচিছিল, তাকে কৰিবলৈ আনকো উদগনি দিছিল আৰু নতুন লেখকসকলৰ ভুলবোৰ দেখুৱাই তেওঁলোকক পথ প্ৰদৰ্শন আৰু পৰিচালনা কৰিছিল। সেইবাবে তেওঁক প্ৰদান কৰা সাহিত্যৰথী উপাধিটো উপযুক্ত হৈছে। বেজবৰুৱা এজন আশাবাদী আৰু দেশপ্ৰেমী লোক আছিল। সমাজৰ দুষ্কৃতি আঁতৰাই এখন নতুন সমাজ গঢ়াৰ আশা কৰিছিল। বেজবৰুৱা আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি স্বদেশ স্বজাতিৰ উন্নতিত আত্মনিয়োগ কৰা উচিত। ধন্যবাদ।